মৰঙী কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন সদৌসম কবি সন্মিলনৰ অন্তৰ্গত বৃহত্তৰ মৰঙী শাখা কবি সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ মৰঙী ৰাইজৰ সহযোগত প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হোৱাৰ লগতে প্ৰবহন নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত প্ৰথমে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণেৰে অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানত সদৌসম কবি সন্মিলনৰ বিষয়ববীয়া আৰু মৰঙী কবি সন্মিলনৰ বিষয়ববীয়াসকলৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, MT নিউজ। আমাৰ এই সম্বৰ্ধনাৰ পত্ৰভাগ আগবঢ়াই দিবলৈ সন্মিলনৰ সন্মানীয় প্ৰধান সম্পাদক ডক্টৰ সনক বিজ্ঞান নামিয়া মঞ্চ ডক্টৰ আদম সত্যানামিয়া নিৰ্দিষ্ট বক্তা ডক্টৰ মৌচুমী বৰুৱা বাইদেউ ডক্টৰ ডাঙৰীয়া সদৌসম কবি সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল বিভিন্ন বিষয়ববীয়াসকল আৰু সমূহৰ আসনত উপস্থিত কবিসকল সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বৃহত্তৰ মৰঙী কবি সন্মিলনৰ আজি প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন। আজি এই অনুষ্ঠানত প্ৰথমে পতাকা উত্তোলনেৰে আমাৰ শুভাৰম্ভ হয় আৰু ইয়াৰ পাছতে আমি বন্তি প্ৰজ্বলন হয় আৰু গুৰু স্মৰণ হয়। কবি ৰাম গগৈ স্মৰণত আমাৰ অতিকৈ শ্ৰদ্ধাৰ ৰাম গগৈৰ স্মৰণ কৰা হয় আৰু লগতে এটি গছপুলি ৰোপণ কৰি ইয়াৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ কৰা হয়। মৰঙী অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি তথা সমাজকৰ্মী, কবি, সাহিত্যিক লগতে আমাৰ মৰঙী অঞ্চলৰ আইসকল, আমাৰ কবি সন্মিলনৰ সমূহ সদস্য তথা বিষয়ববীয়াসকল, মৰঙী ৰাইজ এই সভাত উপস্থিত আছে আৰু আজি এই সভাত আমি আমাৰ আৰোহণ তথা আমাৰ মৰঙীৰ এক অগ্ৰণী অনুষ্ঠান অধিৰোহণৰ সভাপতি তথা আমাৰ আলোচনীৰ সভাপতি অজিত শইকীয়াদেৱ, উপসভাপতি হেমন্ত শইকীয়াদেৱ ইয়াত উপস্থিত আছে আৰু আপোনালোক ৰাইজৰ পৰা সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এনেদৰেই আমাৰ বৃহত্তৰ মৰঙী কবি সন্মিলনৰ উন্নতিৰ হকে, দেশৰ উন্নতিৰ হকে আৰু কাব্যিক জগতৰ উন্নতিৰ হকে আমি যাতে কাম কৰি যাব পাৰোঁ, তাৰ বাবে আমাক সকলোৱে যাতে আশীৰ্বাদ কৰে।